বৰষুণৰ বতৰ চাওকচোন কণ বিলাহীবোৰ কেনেকৈ পকি ভৰি পৰি আছে। এয়া গছত লাগি থকা বিলাহীবোৰ দেখিবলৈ ইমান ধুনীয়া, চাওকচোন ইমান ধুনীয়া, খাবলৈও টেষ্টি। এই কণ বিলাহীৰ লগত আন বিলাহীৰ তুলনাই নহয়, ইমান সোৱাদ। এয়া চাওক, মই ছটৰ ওপৰত কৰা ভোট জলকীয়াৰ খেতি। ভোট জলকীয়াবোৰো ধুনীয়াকৈ লাগিছে। এয়া চাওকচোন, ধুনীয়াকৈ ভোট জলকীয়াবোৰ পকি আছে, দেখিলে লোভ লাগি যায় নহয়নে? ভোট জলকীয়াৰ লগতে মই ইয়াত পুদিনাও লগাইছোঁ। পুদিনাবোৰো দেখিবলৈ ধুনীয়া হৈছে। আজি মই কণ বিলাহীৰ সৈতে পুদিনা চাটনি বনাম। আপোনালোকেতো সকলোৱে খায় পুদিনা চাটনি, সকলোৱে বেলেগ বেলেগ ধৰণে বনায়। মইনো কেনেকৈ খাওঁ আজি দেখুৱাম এই ভিডিঅ'টোৰ জৰিয়তে। চাওকচোন, মই পুদিনা পাতবোৰ গুৰিতে ছিঙা নাই, এটা পাত ৰাখি দিছোঁ, তাৰ পৰা আকৌ পোখা ওলাব। এয়া চাওক, এতিয়া ভোট জলকীয়া ছিঙিম। ছিঙিলোঁ, বিলাহী ছিঙিলোঁ, ভোট জলকীয়া ছিঙিলোঁ। এতিয়া চাওক আৰু এবিধ জলকীয়া। এইবিধ জলকীয়াও বহুত টেষ্টি, জ্বলা আছে কিন্তু। এতিয়া পুদিনা চাটনি বনাম। পুদিনা পাতখিনি ভালদৰে ধুই ল'লোঁ। ইয়াৰ পিছত বিলাহীখিনি ধুনীয়াকৈ ধুই ল'লোঁ, জলকীয়া দিলোঁ, নহৰু দিলোঁ, অলপ নিমখ। পুদিনা চাটনিত কিন্তু আদা দিলে ভাল নালাগে, অকল ৰচুন দিলেই ভাল লাগে। আপোনালোকে কেনেকৈ খাই জনাবচোন। এয়া চাওক, পুদিনা চাটনি ৰেডি।